আজি আমি হৰ্নবিল বুকখনৰ ফাৰ্ষ্ট লেসন দ্য পৰ্ট্ৰেট অফ আ লেডি টু ইংলিছ টু এছামিজ ট্ৰান্সলেশ্যন মেথড ব্যৱহাৰ কৰি পেলাই বুজিবলৈ চেষ্টা কৰিম। আহাচোন চাওঁ আমি। দ্য পৰ্ট্ৰেট অফ এ লেডি বাই খুশৱন্ত সিং। খুশৱন্ত সিং এজন ইণ্ডিয়ান ৰাইটাৰ হয়। তেখেতে ইংলিছত গোটেই তেখেতৰ লিখাবোৰ লিখিছিলে। অকণমান লিখাবোৰ সদায় অকণমান খুহুতীয়া হয়। খুহুতীয়া মিনছ অলপ হাঁহি উঠা, অকণ ব্যংগাত্মক, মানে অলপ হাঁহি উঠা ধৰণে অকণমান লিখাবোৰ লিখিছিলে। আহা আমি এতিয়া লাইন বাই লাইন আমি পঢ়ি যাওঁ। মাই গ্ৰেণ্ড মাদাৰ, লাইক এভৰিবডিজ গ্ৰেণ্ড মাদাৰ ৱাজ এন অল্ড ওমেন। মোৰ গ্ৰেণ্ড মাদাৰ, সকলোৰে গ্ৰেণ্ড মাদাৰৰ নিচিনাকৈ সকলোবোৰৰ আইতাকবোৰ যেনেকৈ বুঢ়া হয়, মোৰ গ্ৰেণ্ড মাদাৰ, মোৰ আইতাগৰাকীও বুঢ়ী আছিলে। She had been old and wrinkled for the 20 years that I had known her. মই যোৱা 20 বছৰে তেখেতক যিমান দিন লগ পাইছোঁ, তেখেতক মই যিমান দিন দেখি আহিছোঁ, যিমান দিন জানি আহিছোঁ, তেখেতক মই সেনেকৈ বুঢ়া আৰু wrinkled means ছালখন সুতুৰা পৰাই দেখি আহিছোঁ। তাৰমানে এতিয়া বৰ্তমান লেখকৰ বয়স 20 বছৰ হৈছে। এই 20 বছৰে আইতাকক একেধৰণেই দেখি আহিছে, বুঢ়া আৰু গালখন সুতুৰা পৰা। People said that she had once been young and pretty and had even had a husband, but that was hard to believe. মানুহবোৰে কয় যে মোৰ গ্ৰেণ্ডমাদাৰ এটা সময়ত য়াং আছিলে, মিনছ গাভৰু আছিলে, এণ্ড শ্বি ৱাজ প্ৰিটি, তাৰমানে বৰ ধুনীয়া আছিলে, এণ্ড had even had a husband, আৰু এইটো কথাও কয় যে ইমানকৈ মোৰ গ্ৰেণ্ডমাদাৰ ইমান বুঢ়া, তেওঁৰো বোলে এজন বোলে হাজবেণ্ড আছিলে, তাৰমানে শ্বি ৱাজ অলছ' মেৰিড, তেওঁ মানে বিয়া পতা আছিলে, হাজবেণ্ড থকা বুলি মানে মোৰ বিশ্বাসেই নহয়। এণ্ড ডেট ৱাজ হাৰ্ড টু বিলিভ। আৰু এই কথাখিনি যে মোৰ আইতা এটা সময়ত ডেকা আছিল, গাভৰু আছিলে আৰু ধুনীয়া আছিলে, আৰু এখন একদম ডেকা গাভৰুবিলাকৰ যেনেকৈ হাজবেণ্ড থাকে তেনেকুৱা এজন হাজবেণ্ড আছিলে, এই কথাটো বিশ্বাসযোগ্য নহয়। My grandfather's portrait hung above the mantelpiece in the drawing room. Mantelpiece মানে হ'ল এনেকুৱা, তোমালোকে দেখিছানে ড্ৰয়িং ৰুমত জুই জ্বলাবলৈ থাকে, এটা চিমনি নিচিনাকৈ দীঘলকৈ থাকে, ওপৰলৈকে ধোঁৱাটো ওলাই যোৱা, তাত তলতে সৰুকৈ ঘৰৰ আকৃতিত থাকে, তাত খৰি চৰি সোমোৱাই জুই জ্বলাব পাৰি ঠাণ্ডা দিনত, সেইটোক মেণ্টেল পিচ বুলি কয়। সেই মেণ্টেল পিচটোৰ ওপৰতে ককাকৰ ফটোখন ওলমাই থোৱা আছিলে। He wore a big turban and loose fitting clothes. ককাই ফটোখনত এটা মস্ত ডাঙৰ টাৰ্বান মানে পাগুৰি এটা মাৰি আছিলে, আৰু কাপোৰবোৰ খুব লুজ ফিটিং, ঢিলা কাপোৰ পিন্ধি আছিলে। His long white beard covered the best part of his chest and he looked at least 100 years old. ফটোখনত কাকাৰ বিয়াৰ্ড মানে দাঢ়িখিনি ইমান দীঘল যে বুকুৰ একদম আধাখিনিলৈকে পৰা আছিল দাঢ়িখিনি, আৰু ঢাক খুৱাই আছিল বুকুখন। এণ্ড হি লুকড এট লিষ্ট 100 years old. আৰু তেওঁক দেখি এনেকুৱা লাগিছিল তেওঁ যেন 100 বছৰমান হৈছিলে, ইমান বুঢ়া দেখাত মানে কাকাকৰ ফটোখন। He did not look the sort of person who would have a wife or children. কাকাৰ ফটোখন ইমান বুঢ়া, ইমান দাঢ়িখিনি বগা আৰু বুঢ়া, ইমান মানে দেখাত বয়সস্থ মানুহজন, ইমান 100 বছৰীয়া বুঢ়া, তেওঁক দেখি কেতিয়াও নালাগে তেওঁ যে ঘৈণীয়েক আৰু ল'ৰা ছোৱালী থাকিব পাৰে। He did not look the sort of person who would have a wife or children. He looked as if he could only have lots and lots of grandchildren. তেওঁক দেখি একদম ঘৈণীয়েক আৰু ল'ৰা ছোৱালী থকা মানুহ যেন লগা নাই। তেওঁক দেখি এনেকুৱা লাগিছে তেওঁৰ খালি নাতিয়েকহে থাকিব পাৰে, ইমান বুঢ়া। তেওঁ যে কেতিয়াবা ডেকা আছিল সেই কথাটো মানে বিশ্বাস কৰিব নোৱাৰি। As for my grandmother being young and pretty, the thought was almost revolting. আৰু মোৰ গ্ৰেণ্ডমাদাৰ যিহেতু মানে কি গাভৰু আৰু ধুনীয়া আছিল বুলি ভবাটো, সেই ভাৱটোৱে মনৰ ভিতৰতে মানে একদম খলকনি তোলে, মানে বিদ্ৰোহ কৰে। কিহৰ কাৰণে? মানি ল'ব নিবিচাৰে ব্ৰেইনে সেই কথাটো। She often told us of the games she used to play as a child. আৰু আইতাই আমাক আগতে কয় সৰু থাকোঁতে কি গেমছ খেলিছিলে। That seemed quite absurd and undignified on her part. এতিয়া মানে আইতাকক এনেকৈ দেখি দেখি অভ্যাস হৈ গ'ল, আইতাকে সেইবোৰ খেল খেলিছিল বুলি যেতিয়া কয়, that seemed quite absurd. absurd মানে বৰ আচৰিত হোৱা লাগে, আইতাকৰ লগত খাপ নাখায় বস্তুটো, and undignified আৰু
একদম আনডিগনিফাই। আইতাকজনী ইমান ডাঙৰ মানুহ, সেইবোৰ গেমনো খেলিছিল নে তেতিয়া? কিন্তু আইতাক যে এটা সময়ত সৰু থাকিব পাৰে, আইতাকো যে সিহঁতৰ বয়সৰ থাকিব পাৰে, সেই কথাটো মানে ভাবিবলৈকে টান হৈছে। আইতাকজনী যেন জন্মৰ পৰাই বুঢ়ী তেনেকুৱাই ভাবি আহিছে। সেইকাৰণে কৈছে আনডিগনিফাইড অন হাৰ পাৰ্ট। ইমান ডাঙৰ মানুহগৰাকীয়েনো সেইবোৰ খেল খেলিছিল নে? এণ্ড উই ট্ৰিটেড ইট লাইক দ্য ফেবলছ অফ দ্য প্ৰফিটছ শ্বি ইউজ টু টেল আছ। আৰু যেতিয়া আইতাই আমাক যেতিয়া মহান মহান পুৰুষবিলাকৰ কথা গল্পবোৰ কয় আৰু আমি সেইবোৰ আধা বিশ্বাস কৰোঁ আধা বিশ্বাস নকৰোঁ। ফেবলছ মানে গল্প, প্ৰফিটছ মানে মহাপুৰুষবিলাকৰ গল্পবোৰ শুনি আমি যেনেকৈ আইতাৰ কথা আধা বিশ্বাস কৰোঁ আধা নকৰোঁ, ঠিক তেনেকৈ আইতাই যেনেকৈ আমাক গেমছবিলাকৰ কথা কয়, তেতিয়া আমি সেই গেমছবিলাকৰ কথা আধা বিশ্বাস কৰোঁ আধা বিশ্বাস নকৰোঁ। She had always been short and fat and slightly bent. মই দেখাৰ পৰা সদায় আইতাক কেনেকুৱা দেখি আছোঁ, অকণমান চাপৰ, অকণমান শকত আৰু অকণমান স্লাইটলি বেকা। Her face was a criss-cross of wrinkles running from everywhere to everywhere. আৰু মুখত বহুতো সুতুৰা দাগ আছিল, ইফালৰ পৰা গৈছে সিফালৰ পৰা গৈছে, দাগবোৰ য'তে ত'তে আছিলে। No, we were certain she had always been as we had known her. আমি সকলো certain আছিলোঁ যে আমাৰ আইতা আমি সদায় যেনেকৈ দেখি আছোঁ তেনেকুৱাই আছিলে। Old, so terribly old that she could not have grown older and had stayed at the same age for 20 years. ইমানেই বুঢ়া আছিল মোৰ আইতা, ইমানেই বেছি বুঢ়া আছিল যে ইয়াতকৈ মানুহ কোনো বুঢ়া হ'ব নোৱাৰে। আৰু আইতা মানে একদম চৰম পৰ্যায়ত আছিল বুঢ়া মানুহৰ, ইয়াতকৈ বেছি বুঢ়া আৰু হ'ব নোৱাৰে। আৰু তেনেকুৱা বুঢ়া আইতা 20 বছৰৰ পৰা মই দেখিয়ে আছোঁ। আইতাক মই দেখাৰ পৰাই আইতা ইমানেই বুঢ়া, এতিয়ালৈ 20 বছৰলৈকে সিমানেই বুঢ়া হৈ আছে। She could never have been pretty, but she was always beautiful. আইতা ধুনীয়া আছিল বুলি ক'ব নোৱাৰোঁ, কিন্তু আইতাক দেখি এতিয়াও কিবা এটা মনটো ভাল লাগে। তাৰমানে সেইটো অৰ্থত ধুনীয়া বুলি ক'ব নোৱাৰি। গাভৰু ছোৱালী এগৰাকী যেনেকুৱা ধুনীয়া হয়, আইতাক দেখিলে সেইটো ভাৱ মনলৈ নাহে যে আইতা তেনেকুৱা গাভৰু ছোৱালী কালত ধুনীয়া আছিল বুলি। কিন্তু আইতা এতিয়া বুঢ়া মানুহ হিচাপে আইতা ধুনীয়া। She hobbled about the house in spotless white with one hand resting on her waist to balance her stoop and the other telling the beads of her rosary. কি কৰে ঘৰৰ ভিতৰত hobbled, ইফাল পৰা সিফাল লাহে লাহে খোজকাঢ়ি থকাটোকে hobble বুলি কয়। She hobbled about the house in spotless white, একদম বগা ধকধকীয়া, spotless, কোনো স্পট নথকা, কোনো দাগ নথকা বগা কাপোৰ পিন্ধিছিল। আৰু এখন হাতে কি কৰে কঁকালটোত ভেজা দি থাকে, যাতে মানে অকণ কোজা হৈ গৈছিল, বেণ্ড হৈ গৈছিল, সেই কোজাটোক বেলেঞ্চ কৰিবলৈ, নিজৰ খোজটো বেলেঞ্চ কৰিবলৈ এখন হাতেৰে কঁকালত ধৰে আৰু ইখন হাতেৰে তেখেতে ৰ'জাৰী, মানে ইয়াত তোমাৰ ৰুদ্ৰাক্ষৰ মালা হ'ব, ৰুদ্ৰাক্ষৰ মালাৰ বিডছ মানে মণিবোৰ গণি গণি কিবা মন্ত্ৰ উচ্চাৰণ কৰি থাকে। Her silver locks were scattered untidily over her pale, puckered face and her lips constantly moved in inaudible prayer. আৰু silver locks ৰূপালী, locks means hair, চুলিখিনি, ৰূপালী চুলিখিনি মুখৰ অ'ত ত'ত সিঁচৰিত হৈ, puckered face বৰ আচুৰ থকা, মুখখনত বহুত দাগ থকা, মানে কি ইয়াত খুতুৰা পৰা মুখখন বুজাইছে, অ'ত ত'ত চুলিখিনি স্কেটাৰ্ড হৈ থাকে, সিঁচৰিত হৈ থাকে আৰু উজ্জুৰিয়ে অনবৰতে মুখৰ ভিতৰতে ভুৰভুৰাই তেখেতে মন্ত্ৰ উচ্চাৰণ কৰি থাকে, প্ৰেয়াৰ মিনছ প্ৰাৰ্থনা কৰি থাকে। Yes, she was beautiful. হয়, মোৰ আইতা সঁচাকৈ ধুনীয়া। She was like the winter landscape in the mountains, an expanse of pure white serenity, breathing peace and contentment. হয়, মোৰ আইতাক দেখিলে ভাল লাগি যায়, এতিয়াও ধুনীয়া। তেওঁক দেখিলে কেনেকুৱা লাগে, ঠাণ্ডা দিনত খুব ঠাণ্ডাত পৰ্বতৰ লেণ্ডস্কেপ, পৰ্বতৰ চিনেৰী এটা দেখি আমাৰ যেনেকুৱা লাগে, বৰফেৰে আবৃত, এন এক্সপান্স অফ পিয়'ৰ হোৱাইট চিৰেনিটি, একদম বগা বগা বগা, মানে দেখিলে বৰফেৰে আবৃত পৰ্বতমালাবোৰ বগা, আৰু সেইবোৰ দেখিয়ে কেনেকুৱা লাগে আইতাক দেখি, পিচ, শান্তি আৰু কণ্টেণ্টমেণ্ট, তাৰমানে সন্তুষ্টিৰ চিহ্ন যেন লাগে। আইতাগৰাকী সঁচাকৈ ধুনীয়া, তেওঁক দেখিলেই মনটো শান্তিৰে ভৰি পৰে, সন্তুষ্টিৰে ভৰি পৰে। বিকজ শ্বি ৱ'ৰ এভৰিথিং হোৱাইট, চব বগা কাপোৰ পিন্ধিছিল, চুলিখিনিও বগা আছিলে, খুব শান্তিৰে মুখৰ ভিতৰতে ভুৰভুৰাই ভগৱানৰ নাম লৈ থাকে, মুঠতে শান্তিৰ প্ৰতীক আছিল আইতাগৰাকী। সেইকাৰণে তোমাৰ লেখকে আইতাকক বৰ ধুনীয়া দেখিছিল।
কিন্তু আইতাক ডেকা আছিল বুলি বিশ্বাস কৰিব নোৱাৰে। My grandmother and I were good friends. My parents left me with her when they went to live in the city and we were constantly together. মই আৰু মোৰ গ্ৰেণ্ডমাদাৰ খুব ভাল বন্ধু আছিলোঁ। মোৰ পেৰেণ্টছে মোৰ গ্ৰেণ্ডমাদাৰৰ লগত মোক এৰি থৈ তেওঁলোক মোৰ মা দেউতা মিন্স চিটিলৈ গুচি গৈছিলে আৰু মই গ্ৰেণ্ডমাদাৰৰ লগত আইতাৰ লগত একেলগে আছিলোঁ। She used to wake me up in the morning and get me ready for school. She said her morning prayer in a monotonous sing-song while she bathed and dressed me in the hope that I would listen and get to know it by heart. কি কৰে মোক ৰাতিপুৱা জগাই দিয়ে আৰু মোক স্কুলৰ বাবে ৰেডি কৰায়। আৰু ৰাতিপুৱা মোক যেতিয়া তেখেতে আইতাই মোক গা ধুৱাই পেলাই কাপোৰ পিন্ধাই থাকে তেতিয়া মুখৰ ভিতৰতে ৰাতিপুৱা প্ৰাৰ্থনা এটা মনোটনাছ চিং চং, মনোটনাছ মানে আমনি লগা এটা সুৰতেই যে গাই থাকে তেনেকুৱা এটা সুৰত চিং চং অকণমান গান এটাৰ নিচিনাকৈ আৰু নামটো মানে ভগৱানৰ নাম লৈ লৈ মোক কাপোৰ পিন্ধাই মোক গা ধুৱায়। কিহৰ কাৰণে তেওঁ ভাবে যে মই যদি এইখিনি তেওঁক গা ধুৱাওঁতে কাপোৰ পিন্ধাওঁতে যদি মই মুখেৰে নাম গাই থাকোঁ তেতিয়া মোৰ নাতি ল'ৰাটোৱেও শিকিব কথাখিনি, মুখস্থ হৈ যাব। I listened because I loved her voice, but never bothered to learn it. মই সঁচাকৈ শুনিছিলোঁ তেওঁ যে যেতিয়াই নাম গাই আছিলে নামবোৰ মোৰ কাণত সোমাইছিলে কাৰণ মই তেওঁৰ ভইচটো খুব ভাল পাওঁ। But I never bothered, মই অকণো চেষ্টাই কৰা নাছিলোঁ শিকিবলৈ। Then she would fetch my wooden slate which she had already washed and plastered with yellow chalk, a tiny art and ink pot and a red pen, tie them all in a bundle and hand it to me. তাৰপিছতে কি কৰিব মোৰ স্লেটখন আনিব, কাঠৰ স্লেটখন, সেইখন অলৰেডি ধুই পেলাই ধুনীয়াকৈ য়েল্লো চক দি হালধীয়া চক মাটিৰে প্লাষ্টাৰ মানে এনেকৈ মুচি থ'ব। তাৰপিছতে সৰু ইংক পট এটা আৰু পেন এটা আৰু সেই গোটেইখিনি একেলগে বান্ধি পেলাই দি দিব ৰাতিপুৱা। After a breakfast of a thick stale chapati with a little butter and sugar spread on it, we went to school. কৰে ব্ৰেকফাষ্ট অফ এ থিক ষ্টিল চাপাতি, মই ৰাতিপুৱা ব্ৰেকফাষ্টত মোক কি দিয়ে মোটা এখন শুকান ৰুটি দিয়ে, ষ্টিল মানে শুকান ৰুটি এখন দিয়ে, তাত অকণমান বাটাৰ দিয়ে, অকণমান চেনি দিয়ে আৰু মোক সেইখিনি খুৱাই পেলাই মোক স্কুললৈ লৈ যায়। She carried several steel chapatis with her for the village dogs. আৰু লগত কেইবাখনো শুকান ৰুটি লৈ লৈ ৰাস্তাত যাওঁতে যে গাঁৱৰ কুকুৰবোৰ পাব সিহঁতক দিবগৈ। My grandmother always went to school with me because the school was attached to the temple. সদায় মোৰ লগত স্কুললৈ গৈছিল কিহৰ কাৰণে কাৰণ স্কুলটো আমাৰ তাৰ টেম্পলটোৰ লগতে একেলগে লগ হৈ আছিল, স্কুল ঘৰটোৰ লগতে টেম্পলটো আছিল, তাৰমানে মন্দিৰটো আছিলে। The priest taught us the alphabet and the morning prayer. সেই মন্দিৰটোৰ যিজন পুৰোহিত প্ৰিষ্টজন তেখেতে আমাক এলফাবেটছবোৰ শিকাইছিল আৰু আমাক মৰ্ণিং প্ৰেয়াৰটোও শিকাইছিল, ৰাতিপুৱা প্ৰাৰ্থনাটো। While the children sat in rows on either side of the veranda singing the alphabet or the prayer in a chorus, my grandmother sat inside reading the scriptures. ল'ৰা ছোৱালীবিলাকে কি কৰে একেলগে লাইনত বহি পেলাই যেতিয়া এলফাবেটছ আৰু মৰ্ণিং প্ৰেয়াৰবোৰ একেলগে গাই থাকে তেতিয়া মোৰ আইতাই ভিতৰত বহি স্ক্ৰিপচাৰ্ছ মানে এনেকুৱা ধাৰ্মিক কিতাপবোৰ যিবোৰ পুথিবোৰ সেইবোৰ পঢ়ি থাকে। When we had both finished, we would walk back together. আৰু যেতিয়া আমাৰ দুইজনৰ শেষ হৈ যায়, মোৰ আইতাৰ ধৰ্মীয় পুথিবোৰ পঢ়া শেষ হয় আৰু মোৰ স্কুলৰ পঢ়া শুনাবোৰ শেষ হয়, তেতিয়া আমি আকৌ নিজৰ ঘৰলৈ আমি খোজকাঢ়ি আহোঁ। This time the village dogs would meet us at the temple door. এতিয়া এইটো সময়ত ভিলেজ ডগছখিনি আমাক সদায় মন্দিৰৰ দুৱাৰমুখতে লগ ধৰে, তাৰমানে ৰৈ থাকে, সদায় সেইটো সময়তে আইতাকে যে খাবলৈ দিয়ে সেইকাৰণে ডগছবোৰ ৰৈ থাকে। They followed us to our home, growling and fighting with each other for the chapatis we threw to them. আৰু সিহঁতে কি কৰে আমি ঘৰলৈ আহিলে আমাৰ পিছে পিছে আহি থাকে, সিহঁতে ইটোৱে সিটোৰ লগত কাজিয়া কৰি গ্ৰাউলিং চিঞৰ বাখৰ কৰি গেঙনি, গ্ৰাউলিং মিন্স গেঙনি, চিঞৰ বাখৰ কৰি কাজিয়া কৰি, কাৰণ আমি যে ৰুটি টুকুৰা দি যাওঁ সেইকেইটা খাবলৈ ইটোৱে সিটোৰ লগত কাজিয়া কৰি কৰি আমাক তেনেকৈ পিছা কৰি কৰি আমাৰ ঘৰ পায়হি। When my parents were comfortably settled in the city, they sent for us.
মোৰ পেৰেণ্টছ যেতিয়া গৈ পেলাই মোৰ মা দেউতা গৈ পেলাই যেতিয়া চহৰত ভালদৰে স্থাপিত হ'ল চব ঠিক ঠাক কৰিলে তেতিয়া মোৰ মা দেউতাই পেৰেণ্টছে আমাক মাতি পঠিয়ালে that was a turning point in our friendship আৰু এইখিনিয়ে আমাৰ এটা টাৰ্ণিং পইণ্ট আছিলে এইফালৰ পৰা আমাৰ ফ্ৰেণ্ডশ্বিপটো এটা বেলেগ টাৰ্ণ লৈছিলে মোৰ আৰু আইতাৰ ফ্ৰেণ্ডশ্বিপ সেইটো কথা although we shared the same room my grandmother no longer came to school with me এতিয়া চহৰত গৈ আমি একেটা ৰুমতে দুইটা আছিলোঁ কিন্তু এতিয়া মোৰ আইতা মোৰ লগত স্কুললৈ নাহিছিলে I used to go to an English school in a motor bus মই এখন ইংলিছ মিডিয়াম স্কুললৈ যাবলৈ ল'লোঁ আৰু মোৰ কাৰণে এখন বাছ ঠিক কৰি দিলে There were no dogs in the streets and she took to feeding sparrows in the courtyard of our city house এতিয়া কোনোতো ডগছ নাছিলে যাক গাঁৱৰ ঘৰত খুওৱাৰ নিচিনাকৈ চাপাতি দিব সেইকাৰণে মোৰ আইতাই কি কৰিলে আজিকালি স্পেৰ'জ ঘৰ চিৰিকা কিছুমানক আমাৰ যিটো কোৰ্টয়াৰ্ড মানে চোতাল থাকে গাঁৱৰ চিটি হাউচৰ চহৰৰ ঘৰখনৰ চোতালত কিছুমান ঘৰ চিৰিকা আহে সিহঁতকে আইতাই চাপাতি খুৱাবলৈ ল'লে চাপাতি বা যি হওক আৰু As the years rolled by, we saw less of each other. বছৰ বাগৰি যোৱাৰ লগে লগে আমি ইজনে সিজনক খুব কম লগ পোৱা হ'লোঁ For some time, she continued to wake me up and get me ready for school. কিছুদিনলৈকে আইতাই মোক ৰাতিপুৱা জগাই পেলাই আকৌ স্কুললৈ তৈয়াৰ কৰি দিয়া হৈছিলে When I came back, she would ask me what the teacher had taught me. আৰু মই যেতিয়া স্কুলৰ পৰা ঘৰলৈ উভতি আহোঁ আইতাই মোক সদায় সোধে টিচাৰে শিক্ষকে কি পঢ়ালে I would tell her English words and little things of Western science and learning. The law of gravity, Archimedes' principle, the world being round, etc. মই স্কুলত যি শিকি আহোঁ যেনে ইংলিছৰ কিছুমান নতুন নতুন শব্দ ছায়েন্স আৰু বেলেগ ধৰণৰ কিছুমান জ্ঞানৰ কথা দ্য ল অফ গ্ৰেভিটি গ্ৰেভিটেশ্যনেল পুল এই যে মধ্যাকৰ্ষণৰ তোমাৰ যিটো ল নিয়ম সেইবিলাক আৰ্কিমিডিছ বুলি যিজন চাইণ্টিষ্ট আছিলে তেওঁৰ সূত্ৰবোৰ প্ৰিন্সিপলবোৰ দ্য ৱৰ্ল্ড বিং ৰাউণ্ড মই স্কুলত শিকি আহিছোঁ যে পৃথিৱীখন গোল সেইবোৰ গোটেইবোৰ কথাবোৰ আহি পেলাই আইতাকক কয়হি দিছ মেড হাৰ আনহেপী এই কথাবোৰ শুনি পেলাই কিন্তু আইতা সুখী নহয় বেয়া পায় শ্বি কুড নট হেল্প মি উইথ মাই লেচনছ কিহৰ কাৰণে কাৰণ এতিয়া এইবিলাক ইমান টান টান কথাত আইতাকে নাতিকক কোনো সহায় কৰিব নোৱাৰা হ'ল She did not believe in the things they taught at the English school and was distressed that there was no teaching about God and the scriptures. তেওঁ এই যে ইংলিছ স্কুলখনত যি কথাবোৰ শিকাইছিলে বিভিন্ন ছায়েন্সৰ কথা হেৰি কথা সেইবোৰ তেওঁ বিশ্বাস নকৰিছিল আৰু এণ্ড ৱাজ ডিষ্ট্ৰেছড আৰু বেয়া পাইছিল মনত দুখ পাইছিল ডিষ্ট্ৰেছ মানে দুখ পোৱা মনত দুখ পাইছিল যে এই স্কুলখনত ভগৱান দেৰ ৱাজ ন' টিচিং এবাউট গড ভগৱান বা কোনোবা মানে এই ধাৰ্মিক পুথিবিলাকৰ ওপৰত একো শিকোৱা নহৈছিলে One day I announced that we were being given music lessons. এদিন মই স্কুলৰ পৰা আহি ক'লোঁ এনাউন্স কৰা মানে চবকে ক'লে যে আমাক নতুনকৈ মিউজিক লেচনছ দিব She was very disturbed. আইতাই বিৰাট বেয়া পালে To her, music had lewd associations. তেওঁৰ মতে মিউজিক বস্তুটো সংগীত বস্তুটোৰ লগত লিউড সস্তীয়া কিছুমান মানে হেবিট যোনে সংগীত শিকে বা সংগীত গায় যোনে গান গায় মানে সেইটো সস্তীয়া বুলি ভাবিছিলে আগৰ দিনৰ মানুহৰ কথা সংগীত যে এটা মানে বিদ্যা সেই বস্তুটো ভাবা নাই তেওঁৰ মতে সংগীতটো এটা সস্তীয়া বস্তু লিউড মানে ইয়াত ধৰি লওক সস্তীয়া It was the monopoly of harlots and beggars and not meant for gentlefolk. তেওঁৰ মতে সংগীত কোনে শিকে সংগীত গান কোনে গায় এই হাৰ্লটছ বেয়া মানুহবোৰ আৰু বেগাৰ্ছ এই যোনে ভিক্ষা কৰি থাকে গান গাই ভিক্ষা কৰে সেই তেনেকুৱা মানুহেহে গান গায় আৰু জেণ্টলফক ভাল মানুহবিলাকে কেতিয়াও গান নাগায় She said nothing but her silence meant disapproval. তেওঁ একো কোৱা নাছিল কিন্তু ইমান মনে মনে আছিলে আমি সবেই গম পাইছিল যে এইটো তেওঁ এপ্ৰুভ কৰা নাছিল ভাল পোৱা নাছিল She rarely talked to me after that. মই মিউজিক শিকা বুলি গম পোৱাৰ পিছত তেওঁ মোৰ লগত প্ৰায় মানে প্ৰায় নপতাই কথা নপতাৰ নিচিনাই হৈছিলে খুব বেয়া পাইছিলে When I went up to university, I was given a room of my own. লাহে মই স্কুল কলেজ পাৰ হৈ ইউনিভাৰ্চিটিলৈ আহিলোঁ
এতিয়া মোৰ পঢ়াবোৰ ডাঙৰ হৈ আহিলে, বেছি হৈ আহিলে, সেইকাৰণে মোক নিজৰ এটা ৰুম দি দিলে। দ্য কমন লিংক অফ ফ্ৰেণ্ডশ্বিপ ৱাজ স্নেপড। আৰু যিটো আমাৰ বন্ধুত্বৰ এটা কমন লিংক আছিলে সেইটোও ছিঙি গ'ল। স্নেপড মানে ছিঙি গ'ল। কি আছিলে? এটলিষ্ট যিমানেই যি নহওক ৰাতি আহি পেলাই দুইটা একেটা ৰুমতে আইতাক আৰু নাতিয়েক থাকে। এই বন্ধুত্বটো সিমানখিনিলৈকে ঠিকেই আছিলে। ই ডাঙৰ হৈ পেলাই যেতিয়া ইউনিভাৰ্চিটিলৈ গ'ল, তাক বেলেগ ৰুম এটা, সি ৰাতি পঢ়া হ'ল, আইতাকৰ টোপনি ক্ষতি হয়, বেলেগ ৰুম এটা দি দিলে। সেইখিনিতে সেই বন্ধুত্বৰ বণ্ডটো, লিংকটো আৰু অকণ ছিঙি গ'ল। মাই গ্ৰেণ্ড মাদাৰ একচেপ্টেড হাৰ চেক্লুশ্যন উইথ ৰেজিগনেশ্যন। এইটোও একচেপ্ট কৰিলে। চেক্লুশ্যন মানে তেওঁ যে নাতিকৰ পৰা আঁতৰি আহিলে, সেইটো বস্তু তেওঁ উইথ ৰেজিগনেশ্যন, নীৰৱতাৰে একচেপ্ট কৰি ল'লে। She rarely left her spinning wheel to talk to anyone. এতিয়া যিহেতু নাতিকটো লাহে লাহে আঁতৰি গ'ল, তেওঁ কি কৰে? কাৰো লগতে কথা নপতা হ'ল। আৰু তেওঁ নিজৰ এটা যঁতৰ আছিলে, স্পিনিং হুইল, যঁতৰটোতে অনবৰতে বহি থাকে। From sunrise to sunset, she sat by her wheel, spinning and reciting prayers. ৰাতিপুৱা ছানৰাইজ, সূৰ্য উঠাৰ পৰা সূৰ্য উদয় হোৱালৈকে তেখেতে যঁতৰটোতে এনেকৈ যঁতৰটো ঘূৰাই থাকিব আৰু ভগৱানৰ নাম লৈ থাকে। Only in the afternoon she relaxed for a while to feed the sparrows. অকল আবেলিৰ পৰত অকণমান সময়হে তেওঁ ৰিলেক্স কৰে, আৰাম কৰে, আৰু সেইখিনি সময়ত তেওঁ কি কৰে? ঘৰৰ চিৰিকাবিলাকক অকণমান খাদ্য দিয়ে। While she sat in the veranda, breaking the bread into little bits, hundreds of little birds collected round her, creating a veritable bedlam of chirrupings. Veritable bedlam of chirrupings. Chirrupings মানে তোমাৰ হেৰি কয়, এই যে চৰাইবিলাকৰ মাতবিলাকক চিৰাপিংছ বুলি কয়। আৰু বেডলাম মানে এটা নইজ, এটা সৰু হুলস্থুলীয়া পৰিৱেশ। আৰু তেওঁ যেতিয়া আবেলি বাৰাণ্ডাখনত বহি পেলাই ৰুটিৰ টুকুৰাবোৰ সৰু সৰু টুকুৰা কৰি কৰি চৰাইবিলাকক দিয়ে, তেতিয়া তেওঁ চাৰিওফালে হাণ্ড্ৰেডছ অফ লিটিল বাৰ্ডছ, বহুতো তাৰমানে শ লিটিল বাৰ্ডছ আহি পেলাই তেওঁৰ চাৰিওফালে গোট খাহি। আৰু সিহঁতৰ কি হয়, সেই সময়খিনিত এটা সৰু এটা হুলস্থুলীয়া পৰিৱেশ হয়। হুলস্থুলীয়া মানে কিহৰ হুলস্থুলীয়া? এই চৰাই চিৰিকটিৰ মাতেৰে। এইটো কৈছে এ ভেৰিটেবল, তাৰমানে বেলেগ বেলেগ মাত, প্ৰত্যেকটা চৰাইৰ বেলেগ বেলেগ মাত। এ ভেৰিটেবল বেডলাম অফ চিৰাপিংছ। Some came and perched on her legs. কিছুমান আহি পেলাইতো তেওঁ ভৰিতে বহে, others on her shoulders, আৰু কিছুমানে আহি পেলাই কান্ধত বহেহি। Some even sat on her head. কিছুমানেতো মূৰতো বহেহি। She smiled but never shooed them away. হাঁহে কিন্তু কেতিয়াও সিহঁতক shoo মানে খেদি নিদিয়ে। It used to be the happiest half hour of the day for her. আৰু এই আধা ঘণ্টাটো চবতকৈ, গোটেই দিনটোৰ চবতকৈ সুখী সময় হয় মোৰ আইতাৰ কাৰণে। When I decided to go abroad for further studies, I was sure my grandmother would be upset. মই যেতিয়া ডিচাইড কৰিলোঁ যে মই বাহিৰলৈ, মোৰ আৰু অকণ পঢ়া শুনাৰ কাৰণে বাহিৰলৈ যাব লাগিব, মই চিয়'ৰ আছিলোঁ যে মোৰ আইতাই কথাটো গম পালে বিৰাট আপছেট হ'ব। I would be away for 5 years. মই প্ৰায় 5 বছৰৰ কাৰণে আঁতৰি যাম। And at her age, one could never tell. আৰু তেওঁৰ বয়সত কোনো সঠিকভাৱে ক'ব নোৱাৰিব যে 5 বছৰৰ পিছত উভতি অহাৰ পিছত মই আইতাক দেখা পাম নে নাপাম। But my grandmother could. কিন্তু মোৰ গ্ৰেণ্ডমাদাৰ চিয়'ৰ আছিলে, মোৰ আইতা। She was not even sentimental. তেওঁ অকণো আৱেগিক নাছিলে। She came to leave me at the railway station but did not talk or show any emotion. তেওঁ মোক ৰেলৱে ষ্টেচনত উঠাব আহিলে, কিন্তু মোৰ লগত বেলেগ ধৰণৰ একো কথাও নাপাতিলে আৰু কোনো দুখ বা বেলেগ ধৰণৰ আৱেগ নেদেখালে। Her lips moved in prayer. Her mind was lost in prayer. মোক এনেকৈ ট্ৰেইনত উঠাব আহোঁতেও মুখেৰে বিৰবিৰাই ভগৱানৰ নাম লৈয়ে আছিলে, আৰু মনটোও ভগৱানৰ নাম লৈয়ে বেছি কথা ভাবা নাই তেনেকুৱা লাগিছিলে। Her fingers were busy telling the beads of her rosary. আৰু আঙুলিকেইটাত সেই মণিডাল, ৰুদ্ৰাক্ষৰ মণিডাল ঘূৰাই আছিলে। Silently she kissed my forehead. মনে মনে লাহেকৈ একো কথা নোকোৱাকৈ কপালতে চুমা এটা দিলে। And when I left, I cherished the moist imprint as perhaps the last sign of physical contact between us. আৰু যেতিয়া মই তেওঁক এৰি আহিলোঁ, কপালত তেওঁ চুমা খোৱা জেগাখিনিত অকণমান হেতা ঠাণ্ডা ভাৱ এটা থাকিলে যে অকণমান সময়লৈ মোৰ ভাল লাগি থাকিলে। মনতে ভাৱ হ'ল কিজানি এইটোৱেই শেষ আমাৰ আইতাৰ লগত মোৰ শেষ কণ্টেক্ট নেকি। But that was not so. After 5 years, I came back home and was met by her at the station. কিন্তু মই ভয় কৰাৰ ধৰণে নহ'ল।
5 বছৰ পিছত মই যেতিয়া উভতি আহিলোঁ আইতাই মোক ষ্টেচনত লগ ধৰিলে. She did not look a day older. 5 বছৰ আগত মই যেনেকৈ এৰি থৈ গৈছিলোঁ আইতা একদম একেই হৈ আছে দেখিবলৈ, এদিনো যেন বুঢ়া হোৱা নাই তাতকৈ বেছি. She still had no time for words, and while she clasped me in her arms, I could hear her reciting her prayers. এতিয়াও কিন্তু কথা কোৱা নাই, আৰু যেতিয়া মোক সাৱটি ধৰিছিলে, ক্লাস্পড মানে সাৱটি ধৰিছিলে, তেতিয়া মই কি শুনিলোঁ, তেওঁ মুখেৰে ভগৱানৰ নাম লৈ থকাই শুনিলোঁ. Even on the first day of my arrival, her happiest moments were with her sparrows, whom she fed longer and with frivolous rebukes. মই যোৱাৰ দিনাখনো তেওঁ মোৰ লগত ইমান সময় কটোৱা নাই, মানে তেতিয়াও তেওঁ কি কৰিছে, সেইদিনাখনো তেওঁ চবতকৈ সময় কোনটো আছিলে, সেই স্পেৰ'জখিনিক ঘৰচিৰিকাখিনিক খাদ্য খুওৱা সময়খিনি, আৰু সেইখিনি সিহঁতে ফ্ৰিভলাছ ৰিবিউকছ মানে অলপ ধেমেলীয়া ধমকি কিছুমান দি খুৱায় সিহঁতক. ফ্ৰিভলাছ মানে বৰ ধেমেলীয়া সুৰত দিয়া, ৰিবিউকছ মানে ধমকি. In the evening a change came over her. আৰু সেইদিনাখন সন্ধিয়াই তেওঁক অকণ সলনি হোৱা যেন লাগিলে আইতাক. She did not pray. সেইদিনাখন তেওঁ প্ৰাৰ্থনা কৰা নাই. She collected the women of the neighborhood. She got an old drum and started to sing. সেইদিনাখন প্ৰেয়াৰ নকৰিলে, বৰঞ্চ ওচৰৰ মানুহখিনিক, মহিলাখিনিক গোট খোৱালে, এটা পুৰণা ঢোল এটা ল'লে আৰু গান গাবলৈ আৰম্ভ কৰিলে. For several hours she thumped the sagging skins of the dilapidated drum and sang of the homecoming of warriors. বহুত ঘণ্টা জুৰি তেওঁ কি কৰিলে, সেই ঢোলটোৰ মানে চেগিং স্কিনছ, পুৰণা ঢোলটো, ওলমি যোৱা স্কিনছবোৰ, ছালবোৰ, আৰু ডিলাপিডেটেড ড্ৰাম মানে একে উৱলি যোৱা ড্ৰাম এটা, ঢোলটো, তাৰ সেই পুৰণা স্কিনছকেইখনত বহুতবাৰ তেওঁ থপৰিয়ালে আৰু কি গান গালে, যুদ্ধ জয় কৰি যেতিয়া যুঁজাৰুসকল উভতি আহে ঘৰলৈ, সেইটো সময়ত গোৱা গানবোৰ গালে, তাৰমানে নাতিয়েক উভতি আহিছে সেইকাৰণে সেইটো গান গাইছে, মনৰ ফূৰ্তিতে গাইছে. We had to persuade her to stop to avoid overstraining. আমি সকলোৱে তেওঁক পাৰ্চুৱেট মানে খুব মনাবলৈ চেষ্টা কৰিলোঁ যে হ'ব আৰু বেছিকৈ গাব নালাগে, কাৰণ ষ্ট্ৰেইন পৰিব, কষ্ট পাব, অভাৰ ষ্ট্ৰেইনিং, প্ৰেছাৰ পৰিব তেখেতৰ ওপৰত. That was the first time since I had known her that she did not pray. মই সৰুৰে পৰা দেখাৰ সেইদিনাখনেই প্ৰথম দিনাখন আছিল যিদিনাখন মোৰ আইতাই ভগৱানৰ নাম লোৱা নাছিল. The next morning she was taken ill. পিছদিনাখন ৰাতিপুৱা আইতাৰ গা বেয়া হৈছিলে. It was a mild fever and the doctor told us that it would go. অলপ জ্বৰ আছিলে, মাইল্ড ফিভাৰ, বৰ বেছি জ্বৰ নহয়, অলপ জ্বৰ আছিলে, আৰু ডক্টৰে ক'লে যে জ্বৰটো নাইকিয়া হৈ যাব. But my grandmother thought differently. কিন্তু আইতাই অকণ বেলেগ ধৰণে ভাবিলে. She told us that her end was near. আমাক ক'লে যে তেওঁ শেষ সময় আহি গৈছে. She said that since only a few hours before the close of the last chapter of her life she had omitted to pray, she was not going to waste any more time talking to us. আৰু আমাক ক'লে যে তেখেতৰ জীৱনৰ সেই সময়ছোৱাৰখিনি অকণমান সময়, তাৰমানে লাষ্ট ইভিনিং তেখেতে প্ৰাৰ্থনা নকৰিলে, সেইটো মানে তেখেতৰ মনত সোমালে যে মই সেই সময়খিনি যে প্ৰাৰ্থনা নকৰিলোঁ, এতিয়া সেইখিনি পূৰাবৰ কাৰণে মই আৰু এইখন সময় কাৰোলৈ কথা নাপাতোঁ, মই খালি প্ৰাৰ্থনাই কৰিম, কাৰণ ভগৱানে মোক দুখ ধৰিব নহ'লে. We protested. আমি মানা কৰিলোঁ যে সেইটো কথা নহয়. But she ignored our protest. তেওঁ নুশুনিলে. She lay peacefully in bed, praying and telling her beads. বিচনাত পৰি থাকিলে আৰু অকল ভগৱানৰ নাম লৈ থাকিলে আৰু ৰুদ্ৰাক্ষৰ মালাডাল জপি থাকিলে. Even before we could suspect, her lips stopped moving and the rosary frame fell from her lifeless fingers. আমি কিবা ভবাৰ আগতেই আমি দেখিলোঁ যে আইতা উজ্জুৰি ৰৈ গ'ল আৰু হাতৰ পৰা ৰুদ্ৰাক্ষৰ মালাডাল সৰি গ'ল, আৰু আঙুলিকেইটা কি, তাৰমানে অলৰেডি শ্বি ৱাজ ডেড, লাইফলেছ ফিংগাৰ্ছ, তাৰমানে জীৱ নোহোৱা আঙুলিবোৰ. A peaceful pallor spread on her face and we knew that she was dead. আৰু মুখত এটা কিবা এটা বৰ ধুনীয়া আভা, পেলৰ মানে আভা এটা জিলিকি উঠিছিল মুখখন, আৰু আমি গম পালোঁ যে আইতা ঢুকাই গ'ল. We lifted her off the bed and, as is customary, laid her on the ground and covered her with a red shroud. আমি তেখেতক বিছনাৰ পৰা নমাই বাহিৰৰ গ্ৰাউণ্ডত মাটিত
থলোঁ শৱদেহটো আৰু এখন ৰঙা কাপোৰেৰে শ্ৰাউড মানে কফিন বুলি কয় ন মৃতদেহ ঢকা কাপোৰখনক শ্ৰাউড বুলি কয় ৰঙা কাপোৰে আমি ঢাকি দিলোঁ সেইটো নিয়ম আছিলে দেই তেওঁলোকৰ After a few hours of mourning মানে MOURNING mourning মানে দুখ প্ৰকাশ কৰা অকণমান সময় আমি চবেই কাটুন দুখ প্ৰকাশ কৰাৰ পিছত we left her alone to make arrangements for her funeral তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ আমি যা যোগাৰ কৰিবলৈ তেখেতৰ শৱদেহটো এৰি পেলাই ভিতৰলৈ আহিলোঁ In the evening we went to her room with a crude stretcher to take her to be cremated ইভিনিং যেতিয়া মই তেখেতৰ ৰুমৰ সেইফালে গ'লোঁ তেখেতক মাটিত শুৱাই থোৱা আছিলে তাত মানে ধাৰি এখনত উঠাই পেলাই তেখেতক শ্মশানলৈ লৈ যাবলৈ যেতিয়া গ'লোঁ The sun was setting and had lit her room and veranda with a blaze of golden light সেই সময়টোতে সূৰ্য অস্ত হৈছিলে আৰু ৰুমটো আৰু বাৰাণ্ডাখনত এটা গোল্ডেন লাইট সোণালী ৰঙে বিয়পি পৰিছিলে We stopped halfway in the courtyard চোতালখনৰ আধাতে আমি ৰৈ দিলোঁ কিয় পাৰে All over the veranda and in her room right up to where she lay dead and stiff wrapped in the red shroud thousands of sparrows sat scattered on the floor বাৰাণ্ডা আৰু গোটেই ৰুমটোত য'ত শৱদেহটো থোৱা আছিলে শৱদেহটোৰ ওচৰলৈকে একদম তোমাৰ হাজাৰ ঘৰ চিৰিকাই ৰুমটো আৰু বাৰাণ্ডাখন ভৰি আছিলে তেওঁ শৱদেহটোৰ ওচৰতে ৰৈ আছিলে There was no chirruping এটা চৰাইৰো মাত নাছিলে We felt sorry for the birds and my mother fetched some bread for them আমাৰ কিবা এটা চৰাইকেইটা দেখি মনটো বেয়া লাগিলে আৰু লেখকৰ মাকে অকমান ৰুটি লৈ আহিলে সিহঁতৰ কাৰণে She broke it into little crumbs the way my grandmother used to and threw it to them মাকেও সৰু টুকুৰা কৰিলে যেনেকৈ আইতাকে কৰিছিলে আৰু তেনেকৈ সিহঁতকলে দলিয়াই দিলে The sparrows took no notice of the bread চৰাইখিনিয়ে ব্ৰেডকেইটালৈ নাচালেই When we carried my grandmother's corpse off they flew away quietly আৰু যেতিয়া আমি গ্ৰেণ্ডমাদাৰৰ আইতাৰ কৰ্পছ মানে ডেড বডিটোক কয় দেই মৃতদেহক কি বুলি কয় কৰ্পছ বুলি কয় আমি যেতিয়া দাঙি ল'লোঁ তেতিয়া সিহঁতি মনে উৰি গুচি গ'ল Next morning the sweeper swept the bread crumbs into the dustbin পিছদিনাখন ৰাতিপুৱা সেই যে ব্ৰেড ক্ৰাম্পছবোৰ তেনেকেই থাকিলে সিহঁতি নাখালে সেইবোৰ আমাৰ চুইপাৰজনে হাৰি পেলাই ডাষ্টবিনত পেলাই দিলে